हेलो स्टूडेंट आको आम परिसीम और काली पेरिमिटार और एरिया क्लास तो आम प्रथम क्लास क्वेश्चन नम्बर 1 क्वेश्चन नम्बर 1 और 2 तो माने क्वेश्चन नम्बर 1 और 2 तो आज आम कर क्वेश्चन 3 और तुम 4 और 1 नम्बर तो आज सल्यूशन कर ठीक है तो तुम्हारे चाबा क्या असुविधा हमें कमेंट जाना तो आम प्रथम क्वेश्चन स्टार्ट करें ये आज चुना এখন আয়তাকাৰ উদ্যানৰ দিক 200 মিটাৰ আৰু প্ৰস্থ 150 মিটাৰ ইয়াৰ চাৰিওকাষে বেৰ দিলে প্ৰতি মিটাৰত 20 টকাকৈ হাৰত কিমান খৰচ হ'ব সেইটো দিছে ইংলিছত এইটো কি দিছে চাবা ইফ দ্য লেংথ অফ এ ৰেক্টেংগুলাৰ পাৰ্ক ইজ 200 মিটাৰ ইটস ব্ৰেথ ইজ 150 মিটাৰ ক্যালকুলেট দ্য কষ্ট অফ ফেন্সিং এট দ্য ৰেট অফ 20 পাৰ মিটাৰ মানে যদি আমার এটা আয়তাকার পার্কৰ তোমার দিক দিয়া থেকে 200 মিটার আর তোমার প্রস্থ দিয়া থেকে 150 মিটার তেতিয়া হলে তার চাৰিওফালে যদি আমি বেৰ দিও তেতিয়া প্রতি 1 মিটাৰত 20 টকাকৈ যদি খৰচ হয় তোমার মুঠ খৰচ কিমান হ'ব সেইটো উলিয়াব লাগে তো চাবা আমি কেনেকৈ উলিয়াও তো প্ৰথমতে আমি এটা উদ্যান আকৃতি আঁকিলো আয়ত আকৃতি এইটো আয়ত আকৃতি উদ্যান যাক আমাৰ কি হৈছে 200 মিটাৰ কি দিয়া আছে দিক দিয়া আছে আৰু তোমাৰ 150 মিটার দিয়ে আছে প্রস্থ ঠিক আছে তো ইয়ার আমার কি লাগে এই চাৰিওফালে বেৰ দিওতে কিমান খৰচ হ'ব সেইটো লাগে তো তাৰ কাৰণে আমি কি কৰিম এই চাৰিওফালে কিমান মিটাৰ আছে মানে পৰিসীমা কিমান আছে সেইটো আমি প্ৰথমতে ওলাব লাগিব তো এইটো প্ৰথমতে ওলাই লওঁ তো আমাৰ দিয়া আছে গিভেন দিয়া আছে ইংলিশ আর অসমীয়া দুটাতে বুজাই দিম তোমালোকে দুটা মিডিয়াম যেহেতু আছে তো যার যেটো মিডিয়াম হয় এটো চাইবা এইটো লিখি লবা এতিয়া আমাক দিয়া আছে কি আয়তাকার তোমার পথাৰ বাগিচা বুলি কৈছিল পথাৰ কৈছিল ইয়াতে উদ্যান আয়তাকার উদ্যান বুলি আয়তাকার উদ্যানৰ দিক কিমান দিয়া আছে আয়তাকার উদ্যানৰ দিক হৈছে তোমাৰ 200 মিটাৰ এইটো ইংলিছত আগত লিখিলো ইংলিছত কি হ'ব পেৰিমিটাৰ অফ length of rectangular park length of rectangular park কিমান দিয়া আছে আমাৰ 200 মিটাৰ দিয়া আছে হয় না আকৌ কি দিয়া আছে আৰু কি দিয়া আছে আমাৰ আৰু আয়তাকার উদ্যানৰ আয়তাকার উদ্যানৰ প্রস্থ মানে breadth of rectangular park মান দিয়া আছে 150 মিটার 150 মিটার এটো দিয়া আছে আমাৰ এখিনি দিয়া আছে তো এখিনি তোমালোকে ধুনিয়াকৈ নোট কৰি ল আমি নেক্সট সপ্তাহ কৰিম তো এখিনি বস্তু আমাক দিয়া আছে এইবাৰ আমাৰ আহিব এইবাৰ আমি প্ৰথমতে ইয়াত কিমান মিটাৰ আছে মানে ইয়াত পৰিসীমা কিমান আছে সেইটো ওলাই লওঁ ঠিক আছে তো আমাৰ পৰিসীমা কিমান দিয়া আছে চোৱা আয়তাকার উদ্যানৰ পৰিসীমা আয়তাকার উদ্যানৰ পৰিসীমা তোমাৰ পেৰিমিটাৰ অফ
perimeter of rectangular park. Perimeter of rectangular park. সূত্রটি কি ছিল আমার 2 পূরণ দিক যোগ প্রস্থ 2 পূরণ দিক যোগ প্রস্থ আমি ইংলিশে একটু l প্লাস b বলে লিখিম l প্লাস b বলে লিখিম ঠিক আছে তো এটি আমার 2 টু সেম থাকিব এটা সোৱা আমাৰ 2 ইয়াতে সেম থাকিব পূৰণ তাৰ পিছত আমি ব্ৰেকেটটো দিম ব্ৰেকেট আছে ব্ৰেকেটটো দিম তাৰ পিছত ইয়াতে কি আছে দিক l কিমান দিয়া আছে মাক 200 দিয়া আছে যোগ দিয়া আছে যোগ প্ৰস্থৰ মান কিমান দিয়া আছে 150 এখিনি মই বহাই দিলো এতিয়া এইটো ক্যালকুলেট কৰিম 2 পূৰণ এটো সেম থাকিল এই দুটা যোগ কৰা কিমান হ'ব 350 এখিনি আমাৰ কিমান ওলাব 350 মিটাৰ এবাৰ এই দুটা যদি আমি পূৰণ কৰি কিমান পাম চোৱা কেনেকৈ পূৰণ কৰিম এই আমি 2 শূন্য গুণ 0 তাৰ পিছত 2 5 গুণ 10 10 0 হাতত 1 2 3 গুণ 6 হাতৰ 1 কে 7 কিমান মিটাৰ হল 700 মিটাৰ মানে আমাৰ চাৰিওফালৰ উদ্যানৰ তোমাৰ দৈৰ্ঘ্যটো কিমান আছে তোমাৰ আছে এইটো 700 মিটাৰ মানে পৰিসীমাটো দিয়া আছে 700 মিটাৰ তো 1 মিটাৰত লাগে 20 টকাকে তুমি এই 700 মিটাৰ দিবা কিমান লাগে 700 আমি কি কৰিম 20 টকা দি পূৰণ কৰি দিম হয় না তো আমাৰ এইটো মানে মুঠ টকাটো উঠিব মানে ওলাই যাব এতিয়া চোৱা তোমালোকে এইখিনি নোট কৰা মই নেক্সট বুজাই আছো এতিয়া আমাক কি লাগে এই 700 মিটাৰত মানে পাৰ্কটো আছে চাৰিওফালে 700 মিটাৰ তো 700 মিটাৰত কিমান টকা লাগিব এইখিনি আমি ওলাম চাবা তো আমাৰ প্ৰতি মিটাৰত খৰচ হয় যদি আমি লিখিম এতিয়া নাও যদি প্রতি মিটাৰত 20 টকাকে খৰচ হয় টকাকৈ খৰচ হয় যদি প্রতি মিটাৰত 20 টকা খৰচ হয় তেন্তে আমি কি কৰিব তেন্তে 700 মিটাৰত মুঠ খৰচ হ'ব আমি ইংলিশে লিখিম if cost of fencing is তোমার এটা cost of fencing at the rate of at the rate of 20 per meter then cost of fencing cost of fencing 700 meter is cost of fencing total cost করে লিখব পারি total cost of fencing তে total লিখি দিবা হ্যাঁ ইয়াতে কি লিখি দিবা total cost of fencing 700 meter is equal to আমি কি কৰিম এই 700 লগত ইংলিশ মিডিয়াম খিনি ইংলিশ খিনি লিখিবা অসমীয়া মিডিয়াম খিনি অসমীয়া লিখিবা তো তোমালোকে অসমীয়া মিডিয়াম খিনি দুটা ইংলিশটো লিখিবা ঠিক আছে আৰু ইংলিশ মিডিয়াম খিনি অসমীয়া লিখিবা তোমালোকে যিকোনো এটা লিখিবা তো 700 মিটাৰ মানে কি হ'ব মিটাৰৰ যদি আমি কৰো বেৰ দিও তেতিয়া আমাৰ খৰচ কিমান হ'ব 1 মিটাৰত 20 টকা হলে 700 মিটাৰত 20 টকা দি আমি 700 ইনটু কৰি দিম তো আমি কেনেকৈ ইনটু কৰিম চোৱা ডাইৰেক্ট আমি শূন্য কিটা পূৰণ নকৰো 2 আৰু 7 পূৰণ কৰিম 2 7 14 আৰু শূন্য কেইটা আছে গণি লোৱা 1 2 3 তো আমি 3টা শূন্য এতে বহাই দিম তো আমাৰ কিমান টকা হ'ব 14000 টকা খৰচ হ'ব তো এইটো আছিল আমাৰ কোশ্চেন নাম্বাৰ 3 এতিয়া আমি কোশ্চেন নম্বৰ 4 ৰ 1 নম্বৰটো
এতিয়া বুজাম বাকিখিনি আমি নেক্সট ক্লাছত বুজাই দিম ঠিক আছে তো এবাৰ আমি আহিম কোৱেশ্চন নম্বৰ এবাৰ 4 ৰ 1 নম্বৰ কোৱেশ্চন নম্বৰ 4 ৰ 1 নম্বৰ এইটো কি কৈছে চাবা ভালকে চাই ল'বা এটা বৰ্গৰ পৰিসীমা 16 সেন্টিমিটাৰ বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব উলিয়াব লাগিব ঠিক আছে মানে যদি বৰ্গ এটা তোমাৰ পৰিসীমা দি আছে 16 সেন্টিমিটাৰ 16 সেন্টিমিটাৰ আমাৰ প্ৰতিটো বাহুৰ দিশ উলিয়াব লাগে তো পেৰিমিটাৰ অফ এ স্কয়াৰ ইকুয়াল টু 16 সেন্টিমিটার লেংথ অফ এ ওয়ান সাইড অফ দ্য স্কয়ার মানে আমার কি দিয়া আছে এটো মানে তোমার বৰ্গটোৰ পৰিসীমা দিয়া আছে চাৰিওফালৰ মানে আকৃতিটো দিয়া আছে মিটাৰটো আমাক কি কৰিব লাগে এই এটা সাইডত মানে ইয়াৰ বৰ্গ এটা দিয়া আছে নি কছবা এটা বৰ্গ দিয়া আছে ইয়াৰ চাৰিওফালৰ সীমাটো দিয়া আছে কিমান 16 সেন্টিমিটাৰ নে মিটাৰ 16 সেন্টিমিটাৰ দিয়া আছে এখিনি আমাক কি দিয়া আছে গোটেইখিনি মানে এখিনি যোগ কৰি আমি কিমান পাম 16 সেন্টিমিটাৰ দিয়া আছে তো আমাৰ এই এটা বাহু কিমান হয় সেইটো লাগে উলিয়াব লাগে ঠিক আছে তো তাৰ বাবে আমি কি লিখিলো আমি গিভেন দিয়া আছে কি দিয়া আছে আমাৰ যে পেৰিমিটাৰ অফ স্কয়াৰ মানে বৰ্গৰ পৰিসীমা অসমীয়া লিখিব বৰ্গৰ পৰিসীমা মানে কি পেৰিমিটাৰ অফ স্কয়াৰ perimeter of a square মানে of square আমি কি ক'ব পাৰি কিমান হ'ব তোমাৰ perimeter of square 16 সেন্টিমিটাৰ perimeter of a square 16 সেন্টিমিটাৰ আমাক উলিয়াব লাগে কি প্ৰতিটো বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগে হয়নে তো এখিনি তোমালোকে নোট কৰিবা দিয়া আছে এতিয়া আমি ইয়াৰ পৰিসীমা উলিয়াম সো ইয়াৰ পৰিসীমা কেনেকৈ ওলাম এতিয়া আমি পৰিসীমা কেনেকৈ ওলাম সোৱা পৰিসীমা দিয়া আছে কি হ'ল বাহু লিখব মানে বাহু কেনেকৈ ওলাম সোৱা তো আমাৰ কি আমি কিলা বৰ্গৰ পৰিসীমা সূত্র কি হ'ব যে বৰ্গৰ পৰিসীমা perimeter of a square equal to বৰ্গৰ পৰিসীমাৰ কালি কি বৰ্গৰ পৰিসীমা সূত্র কি তোমাৰ 4 পূৰণ সাইড বুলি ক'ব পাৰি অসমীয়া আমি অসমীয়া বাহু বুলি কওঁ 4 পূৰণ বাহু আৰু ইংলিছত আমি কি লিখিব পাৰি 4 into l বুলি লিখিব পাৰি 4 into l বুলি লিখিব পাৰি ঠিক আছে তো 4 into বাহু আৰু এইটো অসমীয়া লিখিবা আৰু ইংলিছত লিখিবা 4 into l বুলি l মানে লেংথ মানে সাইড বুলিও কয় তো সাইড বুলিও দিব পাৰি তাৰ মানে আমাৰ কি থাকে বৰ্গৰ এই চাৰিটা বাহু মানে যেহেতু সমান হয় এইটো লগত গতিকে কি হয় সমান হয় আমি যেহেতু শেপৰ মানে ভিডিওটো বুজাইছো এইটো আমাৰ প্লেলিষ্টত দিয়া আছে তোমালোকে শেপটো চাই লও তেতিয়া হলে বস্তুটো ক্লিয়াৰ হ'ব তো এইকিটা যেহেতু সমান হয় গতিকে আমাৰ প্ৰতিটো বাহু সমান সেইকাৰণে আমি 4 পূৰণ বাহু বুলি দিওঁ ইয়াতে কি দিওঁ 4 পূৰণ বাহু বা 4 into l বুলি দিয়া হয় আমাৰ 4 বাহু কিমান দিয়া আছে সাইড কিমান সাইডটো দিয়া নাই সাইডটো উলিয়াব লাগিব না তো আমি সাইডত l বুলি ইয়াতে ধৰিলো ঠিক আছে l আৰু আমাৰ এই বৰ্গৰ পৰিসীমাটো দিয়া আছে কিমান দিয়া আছে কোৱাচোন বৰ্গৰ পৰিসীমা দিয়া আছে আমাৰ 16 সেন্টিমিটাৰ হয় না 16 সেন্টিমিটাৰ এতিয়া আমি ইয়াৰ পৰা কি কৰিম তোমাৰ এই 16 সেন্টিমিটাৰটো ইয়াতে থাকিব হ'ব আৰু এই 4 টো কি হ'ব তোমাৰ ইনটু আছে ইফালে কি হ'ব ডিভাইড হ'ব এই 4 টো কি হ'ব ইফালে কি ডিভাইড হ'ব এনেকুৱা ডিভাইড হৈ যাব মানে পূৰণটো কি হয় হৰণ হয় তো ইফালে আমি কি কৰিব পাৰি l টো আমাৰ থাকিল l মানে হৈছে বাহু ঠিক আছে এই সাইডত আমি কৰিলো সবাইখিনি বস্তু এইখিনি কৰি আছো তো এইটো আমি যদি হৰণ কৰো 4 গুণ 4 4 গুণ 16 মানে আমাৰ l ৰ মান কিমান ওলাই আছে l ৰ মান আমি কিমান পাই আছো ইয়াতে কি আছে 4 l ৰ মান আমি কি পালো ইয়াতে 4 ঠিক আছে তাৰ মানে আমাৰ এটা বাহুৰ এই বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান
4 সেন্টিমিটার এইটোও 4 সেন্টিমিটার এইটোও 4 সেন্টিমিটার এইটোও 4 সেন্টিমিটার কারণ গোটেইকেইটা বহু সমান হয় আৰু এইকেইটা যোগ কৰিছো 16 ওলাব 4 4 8 8 4 12 12 4 16 মানে 16 ওলাইছে না গতিকে এইটো পৰিসীমা আমাৰ কি আছে 16 দি আছে তো আমাৰ বাহু কিমান হ'ল 4 সেন্টিমিটার ঠিক আছে এইটো হ'ল আমাৰ আনসার তো আজিৰ ভিডিঅ'ত আমি 3 আৰু তোমাৰ 4 1 2 বুজালো ঠিক আছে 3 আৰু 4 1 2 বুজালো আৰু 4 2 আৰু 3 যেটো আছে এটো আমি নেক্সট ক্লাছত নেক্সট ভিডিঅ'ত আমি বুজাই দিম তো ভালকে চাবা আৰু ইয়াৰ আগৰ ভিডিঅ' 1 আৰু 2 গণিতটো আমাৰ নেক্সট আগৰ ভিডিঅ' দিয়া আছে তো প্লেলিষ্ট বনোৱা আছে ধুনীয়াকৈ তাতে যাই কিনে এই গোটেইকেইটা ভিডিঅ' চাব পাৰা ঠিক আছে ধন্যবাদ